এই যে প্ৰেছাৰ কুকাৰটোৰ ওপৰত ষ্টিলৰ গিলাচটো দেখিছেনে? এই গিলাচটোত আমি পিঠা বনাই আছোঁ। কাগজৰ গিলাচবিলাকত ইমান গৰম চাহ দিয়াৰ পিছতো যিহেতু কাগজৰ গিলাচটোৰ পৰা ওলাই নাযায়, বাহিৰলৈ নাযায়, নিশ্চয় তাত কেমিকেল থাকে। আৰু সেয়ে মায়ে মানে সেই গিলাচটোত বনোৱা পিঠাটো খাবলৈ বহুত বেছি বেয়া পায় আৰু বনাবলৈ একেবাৰে ইচ্ছা নকৰে। আমি সেইকাৰণে টিপটত দি দি পিঠা বনাওঁ, কেতিয়াবাহে কাগজত বনাওঁ। এয়া দেখিছেনে পিঠাটো কিমান ধুনীয়া হৈছে। সেয়ে মায়ে ক'লে যে ষ্টিলৰ গিলাচ ইমান আছে, ইমান সৰু সৰু গিলাচকেইটা যদি আমি ফুটাই আনো তেতিয়াহ'লে নিশ্চয় ধুনীয়াকৈ আমি পিঠা বনাব পাৰিম। আৰু মোক ক'লে ফুটাই আনিব পাৰোঁ যদি ফুটাই আনিবিচোন বুলি। সেই চিপাঝাৰলৈ যাওঁতে মই গিলাচকেইটা ফুটাই আনিলোঁ। বহুতকেইটা গিলাচ ফুটাই লৈছিলোঁ আৰু তাৰে কেইটামান চিপাঝাৰত থৈ আহিলোঁ, কেইটামান ডাঙৰ বাইদেউক দিলোঁ আৰু দুটা দুটাকৈ দিলোঁ, অৱশ্যে কেইটামান নহয়। আৰু ময়ো এনেকৈ আমাৰ ঘৰত দুটা ৰাখিলোঁ। আৰু সেয়ে প্ৰথমতে মই চাউলৰটো বনাইছোঁ। ইয়াত মই পিঠাগুড়িটো বনাই আপোনালোকক দেখুৱাম। চাউলৰটো বনাইছোঁ আৰু চাউল দিওঁতে অকণমান কমকৈ দিব লাগে, সেইখিনিও দেখুৱাই দিছোঁ। আৰু চাউলটো হেঁচি হেঁচি দিব নালাগে দেই, হেঁচি হেঁচি দিলে ভাল নহ'ব। এয়া ইমান কম কৰি পেলাই দিব। মই দুটা গিলাচ ফুটাই লৈছোঁ আমাৰ ঘৰৰ কাৰণে। আৰু সেই দুটা দেখিছেনে কিমান ধুনীয়াকৈ থিয় হৈ থাকে। কাগজৰটো হ'লে থিয় হৈ নাথাকে, হালধীয়া হৈ যায়। ধুনীয়াকৈ থিয় হৈ থাকে। আৰু চাউলখিনি কিন্তু মই ৰাতি তিয়াই থৈছিলোঁ আৰু ৰাতিপুৱা এনেকৈ পানীৰ পৰা উঠাই অলপ অলপ পানী থকাকৈ মই ৰাখিছোঁ। পানী একেবাৰে শুকাই যাবলৈ দিয়া নাই, দেখিছেনে? পানী অলপ অলপ পৰি থকাকৈ এনেকৈ আছে। এনেকৈ থাকিলেহে পিঠাটো ধুনীয়া হয়। সেয়ে আপোনালোকক দেখুৱালোঁ। আৰু দুটা গিলাচ যিহেতু ফুটাই লৈছোঁ, এটাত বনাই থাকিলে আৰু এটা ৰেডি কৰি থৈ দিলে পটাপট হৈ যায়। মই ইমান বেছি কৰা নাই, আমাৰ মা আৰু মোৰ কাৰণে মাত্ৰ 4টা পিঠা বনাবৰ কাৰণে চাউল ৰেডি কৰি লৈছোঁ। এয়া চাওক ধুনীয়াকৈ পিঠা হৈছে। সেয়ে আপোনালোকেও এনেকুৱা কৰি ল'ব পাৰে, কাৰণ কাগজৰটোত খোৱাটো যিহেতু ভাল নহয় স্বাস্থ্যৰ কাৰণে। সেয়ে আমাৰ মায়ে কোৱা কাৰণে এই বুদ্ধিটো আমাৰ ওলালে আৰু ইমান ধুনীয়া এটা বুদ্ধি। সেয়ে আপোনালোকলৈ মই শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এনেকৈ কৰি ল'ব পাৰে। আৰু এইটো চাইজৰ গিলাচ নাথাকিলে আপোনালোকে কিনি ল'বও পাৰে। আমাৰ আছিলে, সেইকাৰণে ধুনীয়া একদম এটা জোখত হৈ গৈছে। আৰু মানুহে এনেকুৱা এটা পিঠা খাবও পাৰে। বেছি ডাঙৰ হ'লে খাবলৈ অসুবিধা হ'ব। এইটো চাওকচোন ফুটাটো দেখিছেনে? এইটো ফুটা কৰি লোৱা হৈছে। ইয়াত মই পিঠাটো বনাই দেখুৱাম আপোনালোকক। এইবাৰ চাউলৰটোৱে বনাই দেখুৱাইছোঁ। আগতেও দেখুৱাইছিলোঁ, কিন্তু কাগজৰ গিলাচত কৰিছিলোঁ। মায়ে কাগজৰ গিলাচত সেইবাৰ বনাওঁতে মোক কৈছিলে পাৰ যদি ষ্টিলৰ গিলাচ ফুটাই আন। আৰু সেয়ে মই কথামতে কাম কৰিলোঁ আৰু চিপাঝাৰলৈ লৈ গ'লোঁ, তাত ফুটাই আনিলোঁ। আৰু সেয়ে ইমান ধুনীয়াকৈ হৈ গৈছে পিঠাকেইটা। সেয়া আপোনালোকক দেখুৱাব খুজিছিলোঁ যে আপোনালোকেও কৰি ল'ব পাৰে। আৰু এই চাউলখিনি দেখিছেনে? 4টা পিঠাৰ জোখত মই ইমান ধুনীয়াকৈ মিলাই দিছিলোঁ। অলপমান বেছি হৈছে যে একদম কম, আৰু এইটোত মই অকণমান বেছি দি চাইছোঁ কেনেকুৱানো হয় বুলি পেলাই। আৰু যিখিনি চাউল ৰখি গৈছে চৰাইক দিবলৈ পাৰিম। আৰু এয়া চাওক, এয়া খুব কম সময়ৰ ভিতৰত হৈ যোৱা এটা পিঠা, গিলাচ পিঠা। আৰু এই গিলাচ পিঠাটো মানুহক দিবলৈও ভাল আৰু নিজে খাবলৈও ভাল, দেখিবলৈও ধুনীয়া হয়। সেয়ে আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আৰু গিলাচকেইটা ফুটাই অনা হৈছে এই যে গ্ৰিলৰ দোকানবিলাক থাকে, গেট বনোৱা, সেই গ্ৰিলৰ দোকানে ফুটাই দিছে খুব ধুনীয়াকৈ। সেয়ে আপোনালোকক ভালকৈ দেখুৱাই দিলোঁ। পিঠাকেইটা চাওক, একদম ধুনীয়া পিঠা হৈ গ'ল। আৰু গিলাচকেইটা চাওক, ফুটাটো খুব ধুনীয়াকৈ কৰি দিছে। এনেকৈ আপোনালোকেও কৰি ল'ব পাৰিব। আৰু আপোনালোকে এনেকৈ কাগজৰ গিলাচত পিঠা বনাই নাখাই পেলাই এনেকৈ বনাই খাব। ধন্যবাদ।